মাঝামুণ্ডা 29 মাৰ্চ 2025 শনিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিব লগতে আজি অমাৱস্যাও পৰিছে আৰু লগতে আজি শনিবাৰো পৰিছে আৰু আজি চত মাহৰ অমাৱস্যা তিথিৰ দিনাই উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ মানে শনি নক্ষত্ৰটো পৰিছে গধূলি 7:27 লৈকে ক'বলৈ গ'লে বহুত ডাঙৰ সংযোগ এটো কি মহা উপায় কৰিব আজি এই মহা সংযোগটো যিটো নেকি আপোনালোকৰ শনি জনিত পীড়াবিলাক শান্তি কৰিব পাৰিব আমি ভিডিওটোৰ শেষত আপোনালোকক জনাম আজি কৰণ থাকিব প্ৰমৰূপে চতুষ্পাদ কৰণ আৰু নাগকৰণ আৰু যোগ থাকিব ব্ৰহ্মযোগ আজি দিনটোত যি সকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মীন ৰাশি আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব দুপৰীয়া 12:01 পৰা 12:51 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব পুৱা 9:20 পৰা 10:53 পুৱালৈকে আৰু আজি আকৌ সূৰ্য গ্ৰহণো পৰিছে মই থাকিয়ে গৈছিলে ক'বলৈ ইমান কেটা কম্বিনেশন যেতিয়া একেলগে পৰিব আপোনালোকে ভাবকচোন কেনেকুৱা ধৰণৰ এটা সংযোগ পৰিব দিশকুলটো আজি আপোনালোকৰ পূৰ্ব দিশত থাকিব আৰু আজি যি সকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ দুৰ্ভগা যোগ পৰিব যোগটোতো অশুভ পৰিছে আৰু লগতে আজি ভাল নহয় যি সকলে আজি তুলনি হ'ব তেওঁলোকৰ হেতু ভাগ্যৰ কাৰণে বৈবাহিক ভাগ্যৰ কাৰণে শুভ নহয় এতিয়া আহকচোন আমি মেখৰ পৰা মিনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম আৰু ৰাশি ফলখিনি কৈ হোৱাৰ পিছত আমি জন্ম কুণ্ডলীৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকলৈ আগবঢ়াম আৰু তাৰ পিছত আমি আজি এই মহা সংযোগৰ মহা উপায়টো শনিৰ পীড়াৰ কাৰণে আমি আপোনালোকক আগবঢ়াম এতিয়া আহকচোন প্ৰথমে মেখৰ কাৰণে কি আছে চাই লওঁ মেখে আজি আবেগত কোনো ধৰণৰ নিৰ্ণয় নলব মেখৰ কাৰণে এনেও দিনবিলাক ভাল নহয় বৰ্তমান সময়ত মেখ প্ৰবলেম দেখুৱাই আছে গতিকে সাৱধান আপোনালোকে হ'ব সন্তান পক্ষৰ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব দিনটোত আপোনালোকৰ অৱশ্যে আৰ্থিক লাভ হ'ব পাৰে এটো ইমান কথা নাই বাৰু আজি আপোনালোকৰ কোনবাই ইমেজ বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব আপোনাৰ প্ৰচেষ্টাই আজি সকাৰাত্মক পৰিণাম আনিব পাৰিব জীৱন সংগীৰ অৱশ্যে মুডটো বেয়া হৈ থাকিব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকৰ পৰিয়ালত হাঁহি ফূৰ্তি এনেকুৱা ধৰণৰ পৰিৱেশ বনি থাকিব আৰু তাকে দেখি আপোনালোকৰ বহুত বিলাক টেনচন নিজে দূৰ হৈ যাব আপোনাৰ ভাগ্য আছে কাৰণ আপোনাৰ লগত এনেকুৱা মানুহ আছে যি নেকি আপোনালোকক হহুৱাবলৈ সক্ষম হয় গতিকে এটুক লৈ আপোনালোকে ভগৱানক ধন্যবাদ দিব লাগে আৰ্থিক যোজনা আপোনালোকৰ কেইবাটাও হ'ব আজি আৰু কোনটোত আপোনালোকে কিমান নিবেশ কৰিব লাগিব বা কোনটোত কি আপোনালোকে ডিসিশন ল'ব লাগিব ভালকে চালি জাৰি চাই পেলাই ললে ভাল হ'ব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো বিশেষ যেন দেখা গৈছে জীৱন সংগী আজি আপোনালোকৰ ফূৰ্তিত থকা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ আজি ঊৰ্জা শক্তিটো খুব ভাল থাকিব ঊৰ্জা বনি থাকিব পেন্ডিং কামবিলাক আপোনালোকে হে ঊৰ্জা শক্তিৰ দ্বাৰা শেষ কৰিবলৈ চেষ্টা কৰিব কাৰণ ঊৰ্জা যদি ধুনিয়াকে বনি আছে তেতিয়া হলে আপোনালোকে সেইবিলাক ভাল কামত ইউজ মানে কৰিলে ভাল হ'ব যেটো নেকি আপোনাৰ কিবা এটা বেনিফিট কমাই আছে ধৰক বাজেটৰ বাহিৰত যদি আপোনালোকে খৰচ কৰে আপোনালোকৰ সমস্যা হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো আনন্দময় দেখা গৈছে সন্ধিত আপোনালোকে ব্যৱসায় কৰা সকলৰ কাৰণে ভাল দেখাইছে আৰু জীৱন সংগীৰ লগতো আজি মোটামুটি শুভ দেখাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কনাৰ উদাৰ স্বভাৱটো আজি সকলোৰ কাৰণে এপ্লাই কৰিব লাগিব আজি আপোনালোকক উচ্চৰ সুগুৰিয়াই পইচা খুজিব পাৰে আৰু যি সকল মানুহে পইচা লৈ পেলাই ঘূৰাই নিদিয়ে তেওঁলোকক পইচা নিদিয়াটো ভাল হ'ব নিজৰ সম্পৰ্কবিলাকৰ ওপৰত ৰিলেশনশ্বিপ বিলাকৰ ওপৰত গুৰুত্ব দিয়াটো আজি ভাল হ'ব প্ৰিয়জনৰ লগত আপোনালোকে ভাল ব্যৱহাৰ কৰিব লাগিব মৰমৰ আৰু বিভিন্ন ধৰণৰ ভাল কথাৰে আপোনালোকে সম্বোধন আজি কৰিব লাগিব দিনটোৰ সমস্ত কামবিলাক কৰি পেলাই জীৱন সংগীলৈ আজি সময় দেখাইব পাৰে আৰু আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম প্ৰভাৱশালী মানুহৰ লগত সম্পৰ্ক ৰাখিলে আপোনালোকৰ কাৰণে ভাল হ'ব ভাই ভনী আজি আপোনালোকক পইচা ধাৰলৈ খুজিব পাৰে আজি যি সকল মানুহে পইচা লৈ পেলাই ঘূৰাই নিদিয়ে তেওঁলোকক আপোনালোকে পইচা নিদিয়াটো ভাল হ'ব আৰু যি টাইমলি ঘূৰাই দিয়ে যাৰ লগত লেনদেন ভাল আপোনালোকে দিব পাৰে প্ৰেমিকৰ পৰা পোৱা সংবাদে প্ৰেমিক কোনবা বা প্ৰেমিকা বা প্ৰেমিকৰ পৰা পোৱা সংবাদে আপোনালোকৰ উৎসাহ আজি বৃদ্ধি কৰিব পাৰে আজি আপোনালোকৰ অতিথিক সময় দিবলগীয়া হ'ব পাৰে বা কিবা বিশেষ কাম আপোনালোকে ভাবি থৈছিলে কৰিম বুলি অতিথি আহি পেলাই সেই সময়খিনি খাই দিব পাৰে বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ ভাৱনাত্মক যেটো পক্ষ হেতু প্ৰবল যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম স্বাস্থ্য আপোনালোকে ভালে ৰাখিবলৈ যত্ন কৰিব আৰু স্বাস্থ্যক লৈ বিশেষ সমস্যা আজি নাই দেখুৱা খেলাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে বা যিকোনো ফিজিক্যাল এক্টিভিটিত আপোনালোকে মনোনিবেশ কৰিব পাৰে মাটি বিক্ৰী যদি কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে আজি ভাল গ্ৰাহক পাব পাৰে আৰু তাৰ পৰা বিশেষ আপোনালোকৰ ধন লাভ হ'ব পাৰে
প্ৰেমৰ ক্ষেত্ৰত সামাজিক বন্ধনবিলাক আপোনালোকে নেভাঙিব, চাই চিতি কামবিলাক কৰিব, তেতিয়া ভাল হ'ব। ব্যৱসায়ীসকলৰ কাৰণে আজি আপোনালোকৰ লাভৰ দিন। জীৱন সংগীৰ আপোনালোকৰ মুড দেখি পেলাই কথা পাতিবলৈ ভয় লাগিব পাৰে বা জীৱন সংগীৰ মুড দেখি পেলাই আপোনালোকৰ নিজৰে গোটেই মানে মুডটোৱে বেয়া হৈ যাব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে আবেলিৰ সময়ত আপোনালোকে অকণমান আজি আৰাম দিবলৈ চেষ্টা কৰিব নিজকে। ধনৰ ক্ষেত্ৰত আজি দিনটো বহুত ভাল দেখা গৈছে। ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি পঢ়াৰ কাৰণে খুব ভাল সময়। বদনাম দি খালি বেলেগত গৈ পেলাই বহি নাথাকিবগে বা কৰবাত খেলি ধুলি ব্যস্ত হৈ নাথাকিব। পঢ়িম বুলি যদি ওলাইছে তেতিয়াহ'লে নিশ্চিত ৰূপে আপোনালোকে সত্যতাৰে সেই কামটো পালন কৰাটো ভাল হ'ব। আজি আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত ব্যক্তিগত কিবা যদি ক'বলগীয়া কথা আছে তেতিয়াহ'লে আপোনালোকে ক'ব পাৰে, ভাল হ'ব। আজি প্ৰিয়জনক কিছুমান এনেকুৱা কথা হয়তো আপোনালোকে ক'বলগীয়া হ'ব পাৰে যিবিলাকৰ পৰা প্ৰিয়জন অকণমান ৰুষ্টও হ'ব পাৰে। সৃজনাত্মক ভাৱনা আৰু ধৈৰ্যৰ দ্বাৰা আপোনালোকে নিজৰ ঘৰ পৰিয়ালৰ সমস্যাবিলাক সাম কাটাবলৈ চেষ্টা কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনালোকৰ কাৰণে অকণমান আৰামৰ দিন যেন দেখা গৈছে। আজি যদি আপোনালোকে আৰাম ল'ম বুলি ভাবিছে, অকণমান যদি শৰীৰৰ কিবা চৰ্চা কৰিম বুলি ভাবিছে, সৌন্দৰ্য চৰ্চা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিত ৰূপে নিজৰ কাৰণে অকণমান সময় উলিয়াব পাৰিব। কিন্তু যিহেতু আজি আপোনালোকৰ বাৰটো শনিবাৰ, আপোনালোকে চুলি কাটা, দাড়ি বনোৱা এনেকুৱা কামবিলাক কিন্তু ভুলতো নকৰিব। ছেভিংছত আজি অকণমান গুৰুত্ব দিব লাগিব আৰু আজি পাৰিলে দান পুণ্য কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। পাৰিবাৰিক সমস্যাৰ ক্ষেত্ৰত আজি অকণমান শিশুসুলভ যদি আচৰণ কৰে আপোনালোকৰ কাৰণে অকণমান ইজি হ'ব। আজি আপোনালোকৰ বিলাক দেখি পেলাই জীৱন সংগীৰে অকণমান ভয় লাগিব পাৰে বা জীৱন সংগীৰ অনিচ্ছা জাগিব পাৰে। আজি আপোনালোকৰ বৈবাহিক জীৱনৰ কাৰণে সময় ইমান নেপাব আৰু আজি বিশেষ শুভ নহ'ব আপোনালোকৰ বৈবাহিকৰ কাৰণে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। আপোনাৰ সাহস দেখি পেলাই প্ৰেমিক বা প্ৰেমিকা আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ আকৰ্ষণ শক্তি আপোনাৰ সাহসৰ দ্বাৰা বৃদ্ধি হ'ব পাৰে। যিকোনো ফচি থকা ধন আপোনালোকে আজি ঘূৰাই পাব পাৰে বা পোৱাৰ কিবা ইংগিতো পাব পাৰে। আপোনাৰ সংগীসকলে আপোনাৰ ওপৰত আজি মানে প্ৰসন্ন হৈ থাকিব, হেপী হৈ থাকিব। কিবা হয়তো আপোনালোকক ভাল উপদেশো দিব পাৰে। আপোনাৰ সাহসে আজি আপোনালোকৰ প্ৰেমত বিজয়ী কৰাব। আজি দীঘলীয়া যাত্ৰাৰ কাৰণে আপোনালোকৰ বহুত বিশেষ ভাল বুলি ক'ব নোৱাৰি, সাৱধানে আপোনালোকে গ'লে ভাল হ'ব। ৰাতিৰ ফাললৈ যাত্ৰা নকৰিব। বৈবাহিক ক্ষেত্ৰত আজিৰ আদান প্ৰদান আপোনালোকৰ শৈশৱ কালৰ স্মৃতি যেন লাগিব। মানে আজি বৈবাহিকত আপোনালোকৰ যেনেকুৱা পৰিৱেশ উৎপন্ন হ'ব আপুনি শৈশৱলৈ ঘূৰি গ'লো যেন অনুভৱ হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে আপোনালোকে যিমান পাৰে মানুহক আজি সহায় কৰক, দান দক্ষিণা দি পেলাই সহায় কৰক। জীয়াই থকা দিনকেইটা হাঁহি মাতি থাকিবলৈ, বেলেগৰ কাৰণেও অকণমান জীবলৈ চেষ্টা কৰিব লাগে। আজি ছেভিংছত গুৰুত্ব দিব লাগিব। ঠিকছে একদম ধৰাধৰ পইচাবিলাক খৰচ নকৰিব, অনাগত দিনত সমস্যা হ'ব পাৰে। বয়োজ্যেষ্ঠসকলে নিজৰ নাতিপুতিসকলৰ লগত আনন্দ উপভোগ কৰিব। ধন আজি আপোনালোকে ঘূৰাই অৱশ্যে পাব পাৰে যদি আগতে দি থৈছিলে। বাহিৰা মানুহৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক অশান্তি আনিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকৰ স্বাস্থ্যৰ লগত জড়িত কামৰ বাবে দিনটো ভাল দেখা গৈছে। ইনকাম বঢ়াবলৈ চেষ্টা কৰক বা ইনকাম বঢ়োৱাৰ কথালৈ আপোনালোকে চিন্তা চৰ্চা কৰিব লাগে। মাক দেউতাকৰ আজি অকণমান আপোনালোকে কেয়াৰ ল'ব লাগিব। প্ৰেম ক্ষেত্ৰত আপোনালোকে ঠগন খাব পাৰে, কোনোবাই আপোনালোকক মিঠা মিঠা কথা কৈ পেলাই ঠগিবলৈ চেষ্টা কৰিব পাৰে। বেলেগৰ কাৰণে আপোনাৰ বৈবাহিক ৰিলেশ্যনত সকাৰাত্মকতা আহিব পাৰে বা আপোনালোকৰ শুভ প্ৰভাৱ দেখা যাব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ সন্তানৰ প্ৰদৰ্শনৰ দ্বাৰা আপোনালোকে সুখী হ'ব পাৰে। সন্তানৰ লগত আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰে। বিভিন্ন ধৰণৰ হাঁহি উঠা ধেমেলীয়া কথা আপোনালোকে পাতিব পাৰে। অন্যৰ সহায় নোহোৱাকৈ আজি আপোনালোকে ইনকাম জেনেৰেট কৰিব পাৰিব। কাৰো কথা ভাবিব বা কাৰোলৈ পিছফালে ঘূৰি চাব নালাগিব। নতুন কাপোৰ কানি আজি আপোনালোকে ল'ব লগা হ'ব পাৰে, কিন্তু পৰাপক্ষত আজি নতুন বস্তু আপোনালোকে একো নিকিনিব, কাৰণ শনিৰ ৰাশি পৰিৱৰ্তন হ'ব, লগতে অমাৱস্যাও আছে। নতুন ৰং আপোনালোকৰ জীৱনত যেন আহিছে তেনেকুৱা আপোনালোকৰ অনুভৱ হ'ব পাৰে। আৰু যিকোনো খং ৰাগৰ যদি পৰিস্থিতি আহি যায় আপোনালোকে খং ৰাগ এইবিলাক কণ্ট্ৰল কৰিব লাগিব। হিংসা দ্বেষ যিবিলাক নাকাৰাত্মক প্ৰভাৱ সেইবিলাক একদম নিজৰ পৰা আঁতৰাই ৰাখিব লাগিব, নহ'লে শনিৰ এই গোচৰে আপোনালোকক বিশেষ ক্ষতি কৰিব পাৰে। প্ৰেম ক্ষেত্ৰত আপোনালোকে নতুন প্ৰেমৰ আগমন হ'লেও চালি জাৰি চাই ল'ব, ভালকৈ চাই চিতিহে আপোনালোকে ডিচিশ্যনবিলাক ল'ব লাগিব। মীন ৰাশিৰ লোকসকলেতো একদম মীন ৰাশি, সিংহ ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, তাৰপিছত আপোনাৰ এইফালে সিংহ ৰাশি, এওঁলোকে মুঠতে ভালকৈ কুণ্ডলী বিশ্লেষণ কৰোৱাটো বহুত জৰুৰী এইটো বছৰৰ কাৰণে, কাৰণ বছৰৰ যিখিনি আৰু মেঘ ৰাশি মোৰ থাকি গৈছিলে,
বছৰৰ ফলাফল আপোনালোকৰ ভাল নহয় যেহেতু বহুত কিছুমান বেলেগ বেলেগ ধৰণৰ সমস্যা আপোনালোকৰ হ'ব পাৰে আৰু জন্মকুণ্ডলীত যদি জন্মৰ সময়ত বেয়া স্থিতি আছিলে তেতিয়াতো আৰু ক'বই নালাগে আৰু বেয়া স্থিতি আহিব পাৰে মই ভয় খোৱা দিয়া নাই কিন্তু এটো ভয় খোৱা কথা নহয় এটো বুজি পেলাই নিজৰ জন্মকুণ্ডলীখন চালিজাৰি চাই পেলাই তাৰ হিচাপত আপোনালোকে ৰিমেডি কৰি পেলাই আগবঢ়াৰহে সময় ভয় খোৱা বা বেয়া কৰাৰ সময় নহয় আজি আপোনালোকৰ বুদ্ধিমত্তা প্ৰদৰ্শন কৰিবলৈ কিছুমান আপোনালোকে মৌকা পাব পাৰে গতিকে নিজৰ বুদ্ধি একদম পৰ্দাখন বুদ্ধি খোলাকে ৰাখিব বন্ধ হ'বলৈ নিদিব যোনে যি কয় তাকে বিশ্বাস কৰি নলব কাৰ্যক্ষেত্ৰৰ বাবে আপোনালোকে খোলাকে থাকিব মনচন একদম খুলি ৰাখিব জীৱন সংগীৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান সমস্যা আহিব পাৰে বা মানসিক ক্লেশ আদি আজি হোৱাৰ সম্ভাৱনা দেখা গৈছে আজি আপোনাৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি জন্ম কুষ্টিৰ লগত জড়িত বা জন্মকুণ্ডলীৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক আগবঢ়াও যদি আপোনালোকৰ লগ্নতে যদি শনি বহি আছে লগ্নতে যদি ৰাহু বহি আছে শনিয়ে যদি চাই আছে বা ৰাহু শনি দুইটা যদি একেলগে বহি আছে বা শনি বহি আছে ৰাহুৱে চাই আছে এনেকুৱা ধৰণৰ এটা ধৰক বহি আছে এটা চাই আছে বা দুইটা একেলগে বহি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে জীৱনত বিভিন্ন ধৰণৰ বিভ্ৰান্তিত চলিব পাৰে আৰু জীৱনত সিদ্ধান্ত লবলৈ নিজকে চিনি পাবলৈ নিজৰনো উদ্দেশ্য কি আপোনাৰনো অস্তিত্ব কি এই বস্তুবিলাক গম পাবলৈ বহুত অসুবিধা হ'ব আৰু জীৱনত সাকসেস হোৱা যদি লগ্নেশ যদি দুৰ্বল হৈ থাকে চন্দ্ৰমাৰ ওপৰত যদি পাপগ্ৰহৰ দৃষ্টি থাকে তেতিয়াহলে জীৱনটো একদম 100% আপোনালোকে সংঘৰ্ষময় এটা যাত্ৰা বুলি আপোনালোকে ধৰি ল'ব লাগিব এতিয়া আহক সবতছে টপ মোমেন্টটো আজিৰ মহা উপায়টো আজি আপোনালোকে এনেকুৱা কি মহা উপায় কৰিব যিটোৱে নেকি আপোনালোকৰ শনিজন্য সকলো ধৰণৰ পীড়া সমাপ্তি কৰিব পাৰিব যাৰ বহু বছৰৰ পৰা শনিৰ পীড়া হৈ আছে তেওঁলোকে আজি এটা কাম কৰক চামৰাৰ জোতা প্লাষ্টিকৰ হলে নহব কিন্তু কাপোৰৰ হলেও নহব চামৰাৰ আপোনালোকে এজোৰ জোতা কিনি পেলাই কোনোবা দৰিদ্ৰ চেন্ডেল হলেও হ'ব চামৰাৰ চেন্ডেল বা চামৰাৰ জোতা কিনি পেলাই আপোনালোকে কোলা ৰঙৰ যি কোনো তেনেকুৱা যাক দৰকাৰ ধৰক যাৰ ভৰি খালি আছে বহুত দিন হল চেন্ডেলে পিন্ধা নাই তেনেকুৱা মানুহক আপোনালোকে দিয়ক আৰু যাৰ ভাল চেন্ডেল টেন্ডেল নাই চামৰাৰ জোতা বা চামৰাৰ চেন্ডেল কিনিব পৰা তেওঁলোকৰ ধৰক মানে ইমান অৱস্থা নাই তেনেকুৱা মানুহক আপোনালোকে আজি দিনটো দান কৰক গধূলি পৰত দানটো আপোনালোকে কৰিব আৰু লগতে আজি আপোনালোকে দুখীয়া নিচলা মানুহক মিঠাই নিমকি এনেকুৱা বস্তু খুৱাওক বা পুৰি মিঠাই এনেকুৱা বস্তুবিলাক আপোনালোকে যদি খুৱায় অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব তাৰ লগতে আজি আপোনালোকে আৰু এটা মহা উপায় কৰিব এটো কিন্তু একদম নেপাহৰিব পানীত আপোনালোকে তিল মিক্স কৰি পেলাই সেই পানীখিনি আপোনালোকে আহত গছৰ গুৰিত ঢালিব তাৰ পিছত আহত গছৰ গুৰিত আপোনালোকে 3 গছ 5 গছ বা 7 গছ আপোনালোকে চাকি জ্বলাব যিমান জ্বলাই 3 গছ জ্বলালেও হ'ব 5 গছ জ্বলালেও হ'ব 7 গছ জ্বলালেও হ'ব এই চাকি গছ ধুনিয়াকৈ জ্বলাই পেলাই আপোনালোকে 7 বাৰ প্ৰদক্ষিণা কৰিব লাগে আহত গছৰ গুৰিত আপোনালোকে সাইডে সাইডে 7 বাৰ প্ৰদক্ষিণা কৰিব লাগে হাত জোৰ কৰি পেলাই শনি দেৱৰ স্মৰণ কৰিব লাগে আৰু বিষ্ণু দেৱতাৰো আপোনালোকে স্মৰণ কৰিব লাগে হনুমান বাবাৰো আপোনালোকে স্মৰণ কৰিব লাগে আৰু যদি ঠাই আছে যদি মন্দিৰত আছে আপোনালোকৰ তেনেকুৱা আহত গছ এজোপা আহত গছজোপাৰ পৰিক্ৰমা কৰি যদি কৰবাত যদি বহিবলৈ ঠাই আছে যদি মন্দিৰ প্ৰাংগণ হয় তেতিয়াহলে আপোনালোকে তাতে বহি পেলাই 7 পাঠ হনুমান চালিসা কৰি দিয়ক আপোনালোকে পাঠ্যক্য নিজে পাব কি পাঠ্যক্য হ'ব মই আপোনালোকক নকওঁ কলে মানুহে বেছি কৰা বুলি ভাবে মই নকওঁৱে আপোনালোকে নিজে চাব যে কিমান পৰিৱৰ্তন আপোনালোকৰ জীৱনলৈ আনিব পাৰিব ধন্যবাদ